আসনৰ কাৰণে আপুনি জয়ী হৈছে, কি ক'ব এইটো বিষয়ত? মই ব্যক্তিগতভাৱে নথৈ আনন্দিত আৰু পোনপ্ৰথমে মই আপোনালোকৰ যোগেদি সমগ্ৰ লামডিংবাসী ৰাইজক আন্তৰিকভাৱে শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰি তেওঁলোকৰ আশীৰ্বাদে মই তৃতীয়বাৰৰ কাৰণে বিধায়কো হৈছোঁ আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ল। তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ, ৰাজ্যিক নেতৃবৰ্গ আৰু বিশেষকৈ আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী আমি আন্তৰিকভাৱে শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিলোঁ। চিপৰাং ৰাজনীতিৰ মাজত আপুনি জয়ী হৈছে, এইবিলাক থাকে পলিটিক্সত কৰি লাভ নাই। এতিয়া আমাৰ দলীয়ভাৱে এতিয়া অৱগত কৰা হ'ল, এইবিলাক থাকে পলিটিক্সত। তৃতীয়বাৰৰ বাবে জয়ী হৈছে, কি ক'ব এতিয়া? সঁচাকৈ ভাল লাগিল। আমাৰ লামডিং, মই জনামতে লামডিং আগত তৃতীয়বাৰ কোনো জয়ী হ'ব পৰা নাই। তাৰ কাৰণে মই নথৈ আনন্দিত যে লামডিংবাসী ৰাইজ তৃতীয়বাৰ কাৰণে মোক মনোনীত কৰিলে। তাৰ কাৰণে পুনৰবাৰ আমি সমগ্ৰ লামডিংবাসী ৰাইজক প্ৰাণ ভৰা সন্মান অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি আশাবাদী লাষ্ট 10 বছৰ যিবিলাক আমি কাম কৰিব পৰা নাই, অহা দিনত কামবিলাক আমি নিষ্ঠাৰে চৰকাৰৰ যোগেদি আমি নিশ্চয় পূৰ্ণাংগ ৰূপ দিব পাৰিম বুলি মই এটা সদায় নাই এইটো মই কৈছিলোঁ, এতিয়াও কৈছোঁ, আগতো কৈ যাম। এল ফৰ লামডিং, এল ফৰ লংকা, এল ফৰ লংকা, এল ফৰ লামডিং। আমাৰ সমন্বয় হ'ল ডাবল ইঞ্জিন চৰকাৰ। আমাৰ লামডিং মানে কাকি, ইনক্লুডিং কাকি বাদ দিবলৈ হ'ব জানো? আমাৰ সমগ্ৰ লামডিংবাসী ৰাইজক আমি আন্তৰিকভাৱে শ্ৰদ্ধাভক্তি জ্ঞাপন কৰিলোঁ। আৰু যিবিলাক পুনৰবাৰ কৈছোঁ, বিশেষকৈ লংকা যিহেতু নতুনকৈ সোমাল লামডিং সমষ্টি, লংকা ৰাইজ যেনেকৈ আমাক আলিংগন দিছে, আশীৰ্বাদ দিছে, সঁচাকৈ এইটো মানিব লাগিব। তাৰ কাৰণে লংকাৰ আমাৰ মুখ্যমন্ত্ৰী কোৱা কথাবিলাক আমি পাৰ্চু কৰিম। সমগ্ৰ লামডিঙৰ যিবিলাক কাম হোৱা নাই, কামবিলাক নিশ্চয় হ'ব, এইটো নিশ্চিত। ফলাফল মানে গণনাৰ আগমুহূৰ্তত কিছু অকণমান ভয় লাগিছিল নেকি? একচুৱেল ভয় লগা নাই বুলি যদি কওঁ ভুল হ'ব, মিছা হ'ব। কিন্তু এইবাৰ যেতিয়া যেনেকুৱা এটা প্ৰেডিকশ্যন, একচুৱেলি আমাৰ যি সংখ্যাই ব্যৱধানত জিকিব লাগিছিল, কিবা কাৰণত কিবা অলপ ডিফাৰেঞ্চটো কমি গ'ল। কিন্তু কমেও প্ৰায় 21-22 হাজাৰ ডিফাৰেঞ্চ আমি জিকিলোঁ। এইটো একদম কম কথা নহয়। তাৰ কাৰণে তৃতীয়বাৰ এইটো মোৰ এটা ডাঙৰ এটা এচিভমেণ্ট বুলি ভাবোঁ যে তৃতীয়বাৰ কাৰণে আমি বিধায়ক হৈছোঁ, ৰাইজে আমাক বিধায়ক পাঠিছে। তাৰ কাৰণে মই ভয়তকৈ বেছি তুষ্টি হৈছোঁ মই। লামডিঙত মানে হেট্ৰিক মানে প্ৰথমজন বিধায়ক, কি অনুভৱ? তাৰ কাৰণে ক'লো নহয়, এইটো মোৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট, বহুত ডাঙৰ প্ৰাপ্তি যে তৃতীয়বাৰ বিধায়ক আৰু লামডিং সমষ্টি কৰে, এইটো বহুত ডাঙৰ কথা। তাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ যোগেদি আমাৰ লামডিংবাসী ৰাইজক, লংকাবাসী ৰাইজক, সকলো কাকিবাসী ৰাইজক প্ৰাণ ভৰা সন্মান অভিনন্দন জ্ঞাপন কৰিলোঁ। এইটো আমাৰ আপাৰ হেণ্ড গম পাব, তেওঁলোকে যদি মন্ত্ৰীত্ব দিয়ে নিদিয়ে এইটো পাছৰ কথা। কিন্তু এনেকুৱা কোনো কথা নাই যে 3বাৰ জিকিলে মন্ত্ৰীত্ব দিয়ে বুলি, এনেকুৱা কোনো কথা নাই। যদি দিয়ে ল'ম, আৰু যদি নিদিয়ে কোনো কথা নাই। অভিনন্দন থাকিল আপোনাক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।